এই মাহৰ শেষৰ ফালে হয়তো মোটামুটিভাৱে আমাৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা থাকিব। আৰু লগে লগে আমি আমাৰ প্ৰাৰ্থী আহিছে, কিছু প্ৰাৰ্থীৰ নাম আহিছে, গতিকে উপযুক্ত জিকিব পৰা অলপ বেছি জনপ্ৰিয় এনেকুৱা ধৰণৰ ব্যক্তিক আমি সদায় আতিথ্য প্ৰদান কৰোঁ। গতিকে এইবাৰো তেনেধৰণৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে কঠিন আছে, চেলেঞ্জিং আছে, কিন্তু তথাপিও আমি জিকাৰ কাৰণে নিৰ্বাচন খেলিম। নগাঁও লোকসভা আমি বহুবাৰ তাত জিকিছোঁ, কিন্তু ডিলিমিটেশ্যনৰ পিছত তাৰ যিহেতু জনগাঁথনিৰ সলনি হৈছে, ভোটাৰ পেটাৰ্ণ চেঞ্জ হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যিহেতু ৰাজ্যত প্ৰতিষ্ঠা হ'ল, কেন্দ্ৰতো আছে, গতিকে উন্নয়নৰ স্বাৰ্থত নিশ্চয় এইবাৰ নগাঁও লোকসভাৰ বাকী ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক বা প্ৰাৰ্থীক আমাৰ তেখেতসকলে নিৰ্বাচিত কৰাত নিশ্চয় সমৰ্থন আৰু সহযোগ কৰিব।